আজি ফাগুনৰ প্ৰথমটো বুধবাৰ আৰু অসমৰ আদি ভূমিপুত্ৰ মিচিংসকলৰ আজি পবিত্ৰ আলি আই লৃগাং আৰু বৰ্তমান আমি উপস্থিত হৈছোহি বোকাখাটৰ ১ নং জৰাগুৰি টেমেৰা খেলপথাৰত আৰু ইয়াত ১ নং জৰাগুৰি যুৱ সংঘ আৰু ইয়াত গুলুং টেমেৰা বাংকেট দিৰবি কৌবাঙৰ যিসকল ইয়াত লোক আছে তেখেতসকলে ইয়াত আয়োজন কৰিছে সমগ্ৰ গোলাঘাট জিলাৰে বিভিন্ন স্থানৰ পৰা ইয়ালে সকলো আহিছে আজি পবিত্ৰ এই আলি আই লৃগাং কৃষিভিত্তিক এই উৎসৱৰ কাৰণে সকলোৰে মন উৎফুল্লিত আৰু অসমৰ বিভিন্ন প্ৰান্তত যি ধৰণে উদযাপন হৈছে আমি বোকাখাটৰ সমজিল্লাৰ অন্তৰ্গত বিভিন্ন স্থানতো আজি আলি আই লৃগাং সকলোৱে উদযাপন কৰিছে এই পবিত্ৰ এই মাংগলিক কৃষিভিত্তিক যি উৎসৱ এই উৎসৱ অসমৰ জাতীয় জীৱনৰ অন্যতম এটা উৎসৱ গতিকে সকলোৱে আলি আই লৃগাং বুলি সকলোৱে ৰাতিপুৱাৰ পৰা উখল মাখল পৰিৱেশ আমি দেখিবলৈ পাইছো প্ৰথমতে শুভেচ্ছা জনাইছো আৰু কেনেধৰণে আয়োজন কৰিছে আয়োজন মানে ইয়াত আমি বিশেষ তেনেকুৱা ধৰণৰ আয়োজন নাথাকে পৰম্পৰাগতভাৱে যিখিনি হ'ব লগা সেইখিনি সকলো থাকিব তাতে কথা হ'ল কি যে আমি মৃগম আদৰণিটো থাকিব শোভাযাত্ৰাৰে আহিব আৰু মূল দ্বাৰটো এটা মানে পৰম্পৰাগত নহ'লেও এটা আনুষ্ঠানিকতা ৰূপ দিবৰ কাৰণে এতিয়া মূল দ্বাৰ উন্মোচন হ'ব তাৰপিছতে মৃগমক আদৰি অনা হ'ব আৰু মাংগলিক কাৰ্য সমাপন কৰিব পৰম্পৰাগত খাদ্য সম্ভাৰ থাকিব বিহু নাচ থাকিব আৰু যাতে মুকলি যিটো বিহু হ'ব এই বিহুলৈ আমি আমন্ত্ৰিত শিল্পীক নিমন্ত্ৰণ জনাইছোঁ তেওঁলোক কিছু সময়ৰ পাছতে পাব আৰু বিহু আজি এই প্ৰথমটো আলি আই লৃগাং য'ত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই আপোনালোকে ইয়াত তেখেতক ৰাজহুৱাভাৱে ৰাতিপুৱাই শ্ৰদ্ধাঞ্জলি জনায় হয় আমি জুবিন গাৰ্গক সেইকাৰণে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আচলতে আমি জুবিন গাৰ্গক আমি প্ৰাণৰ শিল্পী হিচাপে সমগ্ৰ অসমৰ লগতে আমি বিশেষকৈ আলি আই লৃগাঙত সেইকাৰণে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি জুবিন গাৰ্গৰ যিহেতুকে আমি জুবিন গাৰ্গ বুলি ক'বলৈ তেওঁ সমন্বয়ৰ বাৰ্তা তেওঁ অসমৰ যেনেকৈ আমি সত্তা বুলি কৈছোঁ আমি সমন্বয়ৰ বাৰ্তা বুলিও ভাবোঁ আৰু সেইকাৰণে আমি শ্ৰদ্ধাঞ্জলিৰ যোগেদি লৃগাঙৰ শ্ৰদ্ধাঞ্জলিৰ যোগেদি অসমত পুনৰ এক সমন্বয়ৰ বাৰ্তা আমি প্ৰেৰণ কৰাৰ চেষ্টা কৰিছোঁ ধন্যবাদ জনাইছোঁ লৃগাঙক শুভেচ্ছা দিছোঁ কি কয় সেইটো বহুত ভাল লাগিছে আমাৰ যিসকল আমাৰ আনুষ্ঠানিকভাৱে যি যুৱকসকলে যিখিনি আয়োজন কৰিছে আমাৰ মাংগলিক কাৰ্যসূচী যিহেতুকে আৰম্ভ হ'ব সেইকাৰণে মই তেখেতলোককো বহুত ধন্যবাদ আৰু আপোনালোকৰ নিউজ চেনেলৰ দ্বাৰা মই এটাই আহ্বান জনাওঁ যিহেতুকে আমাৰ আলি আই লৃগাংটো যিটো আমাৰ অসমৰ যিটো তাৰমানে বন্দৰ হেৰিটো আমাৰ আজিলৈকে কোনো স্বীকৃতিভাৱে আজিলৈকে কোনো মাংগলিকভাৱে কাৰ্যসূচী আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰা নাই সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ ৰাজ্য চৰকাৰে যাতে শীঘ্ৰেই এই ব্যৱস্থা গ্ৰহণ কৰে মই ধন্যবাদ জনাইছোঁ অকণমানি ভণ্টিগৰাকী আছে কি ক'বা তুমি এটা অনুিত লৃগাঙৰ বিষয়ে কোৱা আলি আই লৃগাং হৈছে মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাং অৰ্থ হ'ল বীজ সিঁচা বীজ সিঁচা হয় তেওঁ ক'ব খুজিছে তেওঁ অলপ নাৰ্ভাছ কৰিছে একচুৱেলি যিহেতু আজিৰ এই যি মাংগলিক পৰ্ব এই মাংগলিক পৰ্বৰ দ্বাৰা মিচিংসকলে তেখেতসকলৰ বছৰজোৰা খেতি আৰম্ভ কৰে ইয়াত যুৱতীসকল ওলাই আহিছে সাজি কাচি অলপ পিছতে গুমৰাগ নাচিব আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট অমৰ বৰীয়াই দেখুৱাব মই শুভেচ্ছা জনাইছোঁ সকলোকে আলি আই লৃগাং আজি ফাগুনৰ প্ৰথম বুধবাৰে আলি আই লৃগাং আমাৰ উদযাপন কৰা হয় আৰু সকলো আমাৰ গাঁৱৰ ৰাইজে ইয়াত পতা হৈছে আজি ধান হেঁচা হ'ব আৰু সূৰ্য দেৱতাক আজি পূজা দিয়া হ'ব ইয়াকে ভাল লাগিছে লাগিছে বহুত ভাল লাগিছে হয় মই দেখুৱাইছোঁ অমৰক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ইয়াৰ পৰিৱেশটো আৰু মূল এই যিখন
তোৰণ, এই তোৰণ এতিয়া উন্মোচন কৰিব আৰু তাৰ লগে লগে ইয়াত নিগমনিক আদৰণি জনাবলৈ সকলো যাব। তাৰপিছতে মাংগলিক পৰ্ব যি ধৰণে একাদিক্ৰমে সকলোখিনি আৰম্ভ হ'ব, গুমৰাগ হ'ব। সকলো দৃশ্য আমি ইয়াৰ পৰা দেখুৱাম। এয়া হৈছে 1 নং জৰাগুৰি যুৱ সংঘ আৰু গুলুং টেমেৰা, বাংকে, দিৰবি, কৌবাঙৰ যিসকল আয়োজকসকলে সামূহিকভাৱে এই স্থানত আলি আই লৃগাং আয়োজন কৰিছে। আৰু এই অঞ্চলটো আচলতে বোকাখাতৰ উত্তৰ পাৰৰ এটা বৃহত্তৰ অঞ্চল, আৰু এই অঞ্চলটোত অসমৰ দ্বিতীয় সৰ্ববৃহৎ মিচিং জনগোষ্ঠীৰ লোকৰ বসতিস্থল। আৰু ইয়াত যি পৰম্পৰা, এই পৰম্পৰা কৃষ্টি সকলোৱে ৰক্ষা কৰাৰ কাৰণে সমবেত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।